হেল্ল' এভৰিৱান, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আগন্তুক অসম নিযুক্তি পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে এ ফিউ ৰিমাৰ্কছ অফ আছামিজ লেংগুৱেজ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন এ লক্ষ্মীৰাম বৰুৱা, অপশ্যন বি আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন চি প্ৰফুল্ল চন্দ্ৰ বৰুৱা, অপশ্যন ডি আনন্দৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যন, শ্ৰী মহাপুৰুষ শংকৰদেৱৰ জীৱনক লৈ ৰচিত উপন্যাসখন হ'ল? অপশ্যন এ প্ৰেম অমৃতৰ কথা, অপশ্যন বি মাটিৰ চাকি, অপশ্যন চি ৰঙা মেঘ, অপশ্যন ডি ৰূপতীৰ্থৰ যাত্ৰী। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ প্ৰেম অমৃতৰ কথা। পৰৱৰ্তী প্ৰশ্ন, পৰাগ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰা উৎসৱ? অপশ্যন এ বড়ো, অপশ্যন বি মিচিং, অপশ্যন চি ৰাভা, অপশ্যন ডি আহোম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মিচিং। নেক্সট কুৱেশ্যন, বিপন্ন সময় গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ মেদিনী চৌধুৰী, অপশ্যন বি বীৰেশ্বৰ বৰুৱা, অপশ্যন চি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন ডি অপূৰ্ব শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মেদিনী চৌধুৰী। কুৱেশ্যন 5, উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? অপশ্যন এ দীননাথ শৰ্মা, অপশ্যন বি ৰজনীকান্ত বৰদলৈ, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰজনীকান্ত বৰদলৈ। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈক কোৱা হয়। নেক্সট কুৱেশ্যন, জোনবিল মেলা কোন জিলাত অনুষ্ঠিত হয়? অপশ্যন এ মৰিগাঁও, অপশ্যন বি কাৰ্বি আংলং, অপশ্যন চি দৰং, অপশ্যন ডি শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মৰিগাঁও। মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি ধ্ৰুৱজ্যোতি বৰা, অপশ্যন চি অতুল চন্দ্ৰ হাজৰিকা, অপশ্যন ডি সত্যনাথ বৰা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি অতুল চন্দ্ৰ হাজৰিকা। নেক্সট কুৱেশ্যন, আন্ধাৰত নিজৰ মুখ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ নগেন শইকীয়া, অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন চি নিৰ্মল প্ৰভা বৰদলৈ, অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ নগেন শইকীয়া। কুৱেশ্যন 9, অসমৰ লোক সংস্কৃতি গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ নলিনী প্ৰভা বৰদলৈ, অপশ্যন বি বিৰিঞ্চি কুমাৰ বৰুৱা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি হীৰেণ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি বিৰিঞ্চি কুমাৰ বৰুৱা। অসমৰ লোক সংস্কৃতি গ্ৰন্থখনৰ লেখক বিৰিঞ্চি কুমাৰ বৰুৱা। কুৱেশ্যন 10, ৰাতি ফুলা ফুল গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ নীলমণি ফুকন, অপশ্যন বি মহিম বৰা, অপশ্যন চি শিলভদ্ৰ, অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মহিম বৰা। কুৱেশ্যন 11, ইবাকু বিচু কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন এ দেউৰী, অপশ্যন বি ডিমাচা, অপশ্যন চি বড়ো, অপশ্যন ডি কছাৰী। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ দেউৰী। ইবাকু বিচু দেউৰী জনগোষ্ঠীয়ে পালন কৰে। কুৱেশ্যন 12, দেহাল পূজা কোন জনজাতিয়ে পালন কৰে? অপশ্যন এ বড়ো, অপশ্যন বি কাৰ্বি, অপশ্যন চি ৰাভা, অপশ্যন ডি মিচিং। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰ্বি। কাৰ্বিসকলে দেহাল পূজা পালন কৰে। কুৱেশ্যন 13, হোমেন বৰগোহাঁই কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন এ সুবালা, অপশ্যন বি কালপুৰুষ, অপশ্যন চি পিতা পুত্ৰ, অপশ্যন ডি তান্ত্ৰিক। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি পিতা পুত্ৰ। কুৱেশ্যন 14, সাহিত্য একাডেমী লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? অপশ্যন এ মালচ, অপশ্যন বি ইয়াৰ ৰিংগম, অপশ্যন চি ৰং মিলিৰ হাঁহি, অপশ্যন ডি বনফুল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি বনফুল। সাহিত্য একাডেমী লাভ কৰা প্ৰথম অসমীয়া পুথিখন হৈছে বনফুল। কুৱেশ্যন 15, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য বা ভাইচ চেঞ্চেলৰ কোন আছিল? অপশ্যন এ ভট্টদেৱ,
অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন চি কমলেশ্বৰ সিংহ, অপশ্যন ডি সত্যপ্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ভাইচ চেঞ্চেলৰ আছিল কৃষ্ণকান্ত সন্দিকৈ। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।